আমাৰ 5জন সতীৰ্থক ইতিমধ্যে শিৱসাগৰ সদৰ থানা আটক কৰিছে। এই ঘটনাক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। যিটো সময়ত শিৱসাগৰ প্ৰশাসনে অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে অভিযান চলাব লাগিছিল, সেই সময়ত কিন্তু শিৱসাগৰ প্ৰশাসনে অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপোনাৰ অভিযান নচলাই আমাৰ 5জন সদস্যক আটক কৰা ঘটনাটো কিন্তু অতি লাজৰ বিষয়। আমি অতি শীঘ্ৰে আমাৰ 5জন সদস্যক মুক্তিৰ দাবী জনাইছোঁ, অন্যথা অহা কাইলৈ কিন্তু শিৱসাগৰ জিলাত আমি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু মিয়া হৈ যিকেইটা সংগঠনে ওকালতি কৰিবলৈ আহিছে, আমি তাহাঁতকো অপেন চেলেঞ্জ দিছোঁ, যদি দম আছে উজনি অসমত এটা মিয়া তাহাঁতি ৰাখি দেখুৱাওক। যদি দম আছে উজনি অসমত এটা মিয়া ৰাখি দেখুৱাওক, আমি এটা এটাকৈ মিয়া বিচাৰি উলিয়াম আৰু আমি খেদিম। আৰু ইতিমধ্যে জাতীয় সংগ্ৰামী সেনা অসমে যোৱা 20 দিন ধৰি আমি সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ। আজিও আমি 50টাতকৈ অধিক ইতিমধ্যে আমি সন্দেহযুক্ত নাগৰিকক আমি আটক কৰিছোঁ। জাতীয় সংগ্ৰামী সেনা অসমৰ লগতে বীৰ লাচিত সেনা লগ হৈ আমি ইতিমধ্যে 50টা সন্দেহযুক্ত নাগৰিকক আমি আটক কৰি শিৱসাগৰ আৰক্ষী হাতত আমি গতাই দিছোঁ। আমাৰ অভিযান চলি থাকিব। কোনো কাৰণতে উজনি অসমত মিয়াৰ দপদপনি নচলিব। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আৰু আধিপত্য থাকিব। আৰু বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াৰ বিৰুদ্ধে কিন্তু আজি জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে, ৰাইজ ঐক্যবদ্ধ হৈছে, সকলো ঐক্যবদ্ধ ওলাই আহিছে। আৰু মিয়াক যিটো খেদা যি অভিযান তীব্ৰত হৈ চলি থাকিব। কোনো মিয়া উজনি অসমত থাকিবলৈ নিদিওঁ, সেইটো একেবাৰে স্পষ্ট কথা।